মেৰাপানীৰ দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। ধূপকাঠি নিৰ্মাণেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে দুই যুৱকে। ক্ষুদ্ৰ উদ্যোগ গঢ়ি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে গোলাঘাট জিলাৰ মেৰাপানীস্থিত নলনী পথাৰ গাঁৱৰ দুই যুৱকে। যি সময়ত কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ ভালেসংখ্যক নিবনুৱা যুৱক যুৱতী বহিৰাজ্যলৈ ঢাপলি মেলিছে, ঠিক তেনে সময়তেই গোলাঘাট জিলাৰ মেৰাপানীৰ নলনী পথাৰ গাঁৱৰ দুই বন্ধুৱে সমাজত স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। দুই বন্ধু অৰূপ বৰা আৰু জীৱন চুতীয়াই চৰকাৰী চাকৰিৰ আশা এৰি কৰ্মসংস্থাপন লাভৰ বাবে অন্য ঠাইলৈ নগৈ নিজ গৃহতে গঢ়ি তুলিছে এটা ক্ষুদ্ৰ উদ্যোগ। নিজৰ লগতে আন কেইবাজনো নিবনুৱা যুৱকক দিছে কৰ্মসংস্থাপন। ক্ষুদ্ৰ উদ্যোগটোত মাংগলিক কামৰ বাবে আমি ব্যৱহাৰ কৰা ধূপকাঠি তৈয়াৰ কৰি আহিছে দুই বন্ধুৱে। ধূপকাঠি নিৰ্মাণত ব্যৱহৃত কেঁচামালসমূহ তেওঁ অসমৰ বাহিৰৰ পৰা আনি ঘৰতে মেচিনেৰে এইসমূহ প্ৰতিদিনে মানুহৰ ঘৰৰ নামঘৰৰ লগতে প্ৰতিটো মাংগলিক অনুষ্ঠানত ব্যৱহাৰ হোৱা ধূপকাঠি নিৰ্মাণ কৰে। যুৱক দুজনৰ এই ধৰণৰ কাম দেখি উৎসাহী হৈ অঞ্চলটোৰ বিভিন্নজন এই ধৰণৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হৈছে। হয়, নমস্কাৰ। মই প্ৰথম মোৰ এনেকৈ গুৱাহাটীত কাম কৰিবলৈ গৈছিলোঁ। কাম কৰিবলৈ যাওঁতে মই এনেকুৱা ধূপকাঠি বনোৱা ইণ্ডাষ্ট্ৰিতে কাম কৰিবলৈ গৈছিলোঁ। তাৰপৰা কাম কৰাৰ পিছত মই 1-1.5 বছৰমান কৰাৰ পিছত মই নিজে ভাবিলোঁ যে মই এনেকুৱা এটা ইণ্ডাষ্ট্ৰি মই নিজে ঘৰতে সৰু সুৰাকৈ প্ৰথম আৰম্ভ কৰোঁ। তাৰপৰা তেনেকৈ মেচিন আনি ডিলাৰৰ পৰা মেচিন আনি পিনি সৰু সুৰাকৈ এটা লোনটো লৈ পিনি আপোনাৰ তেনেকৈ আৰম্ভ কৰিলোঁ। মেচিন আনি তেনেকৈ চলালোহি। চলোৱাৰ পিছত হয় প্ৰায়ভাগ দোকানবিলাকে আপোনাৰ ৰাখিছে ব্যৱসায়টো, বস্তুটো লৈছেও, বিক্ৰীও হৈছে, ৰাইজে ভালো পাইছে। তেনেকৈ কৰাৰ পিছত আপোনাৰ লাহে লাহে আৰু এটা মেচিন আনিলোঁ। তেনেকৈ আৰু মই এতিয়া 3-4জনক মই সংস্থাপন দিছোঁ। তেনেকৈ আৰু এনেকৈ ধূপ পেকেজিং কৰা আৰু মহিলাসকলক এনেকৈও মই 10-15জনী এনেকৈ কাম কৰিবলৈ মই সুবিধা দিছোঁ। অৰূপ বৰা আৰু জীৱন চুতীয়াই ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ বাবে গ্ৰাহকৰ বাবে বিশেষ ৰেহাই প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিছে। জীৱন চুতীয়াই নিজৰ বাহনেৰেও স্থানীয় গোলাঘাট জিলা আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চললৈ যোগান ধৰে নিজৰ উৎপাদিত সামগ্ৰীসমূহ। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে এই ব্যৱসায়টোৰে পৰিয়াল পোহপাল দিছে। এই ক্ষেত্ৰত গাঁও অঞ্চলত থকা এনেসমূহ ক্ষুদ্ৰ উদ্যোগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰক কিছু সহযোগিতা কৰিবলৈ তেওঁ অনুৰোধ জনায়। সেইগতে কেলে অকল যে গোটকে বুলি নহয়, অন্যান্য বোলে এই 4জন বেকাৰ তেওঁ বোলে কোনো কাম বন নকৰে নেমেলে বোলে নহয় আমি শিক্ষা এটা লৈ ইয়াতে কামটো কৰি থাকোঁ, তেনেকুৱাও পাৰে। এইটো অকল যে গোটকে দিয়া হয় সেইটো কেতিয়াও নহয়। এইটো হ'ল ক্ষুদ্ৰ ব্যৱসায়ী। এই ব্যৱসায়টো হ'ল আজি গাঁৱে ভূঞে গোটে বা গোট নোহোৱাসকলেও আজি সকলোৱে আমাক মনতে কৈছে যে তোমালোকে বৰ ভাল কাম এটা কৰিছা, চেণ্টবিলাক ভাল অনা আৰু ভাল বস্তু ভালভাৱে ব্যৱহাৰ কৰা, তোমালোকে নিশ্চয় উপকৃত হ'বা। আৰু আমিও তোমালোকে টাইমে দি গ'লে আমিও দোকানত তোমালোকৰ চেলিঙৰ কাৰণে আমি ৰাজি আছোঁ। আৰু গাঁৱৰ অতিথিসকলেও কৈছে ভাল বস্তু এটা বনালা তোমালোকে, এনেকুৱা বস্তু এটা যাতে কৰাৰ কাৰণে ভাল। আৰু লগতে আমি চৰকাৰৰ ফালৰ পৰা যদি আমাক ইয়াত চেণ্ডুলৰ ব্যৱসায়টো যদি আমাক চৰকাৰে যদি সহায় দিয়ে, আমি তেনেকুৱা আৰু 10 ঘৰ আমি ইয়াত ল'ব পৰা এটা আমাৰ কেপাচিটি আছে। কেলৈ যদি সেই ব্যৱসায়টো আমাৰ ইয়ালৈ পঠিয়াই দিয়ে, ইয়াত কেলৈ আমি শিক্ষাটো সেইটো অট'মেটিক ল'ব পৰা হয়, সেইটো বেছি টাইম নহয়। কেলৈ তেনেকুৱা 10 ঘৰ যদি আকৌ চেণ্ডুল পেকিং আমুক তামুক কৰিব পাৰে, তেতিয়া নিশ্চয় আমাৰ দুটা ইণ্ডাষ্ট্ৰি লগতে চলি যাব। আমি তেনেকুৱা এটা সুবিধা যাতে চৰকাৰ অজন্তা বাইদেৱে আমাক সুবিধা দিয়ে বুলি আমি আশা ৰাখি আমি দুয়ো মাজতে যাতে চিৰকাল আমি তৰি থাকিব পাৰোঁ আৰু আমাৰ লগতে সাধাৰণ মানুহসকলো চলিব পাৰে বুলি আমি অনুৰোধ কৰিছোঁ।
আনহাতে যিসকল অসমৰ যুৱক-যুৱতী বহিৰাজ্যত কাম কৰি আছে বা বহিৰাজ্যলৈ যোৱাৰ কথা চিন্তা কৰি আছে তেখেতলোকক বাহিৰলৈ নগৈ অসমতে থাকি কাম কৰিবলৈ আহ্বান জনোৱাৰ লগতে আনহাতে যিসকল অসমৰ যুৱক-যুৱতীয়ে বহিৰাজ্যত কৰ্মৰত হৈ আছে বা বহিৰাজ্যলৈ যোৱাৰ কথা চিন্তা কৰি আছে তেখেতলোকক কোনো ইচ্ছুক ব্যক্তিয়ে যদিহে এই দুই যুৱকৰ সৈতে কাম কৰিবলৈ বিচাৰে তেন্তে তেওঁলোককো প্ৰশিক্ষণ দিব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়ে দুই যুৱকে। মেৰাপানীৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, মাই নিউজ এনি।